হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল নলেজ গেইনাৰ। সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ তোমালোকৰ বাবে ক্লাছ 10ৰ অতি গুৰুত্বপূৰ্ণ লেচন 13ৰ ছায়েন্সৰ MCQ কুৱেশ্যনছ। চ' আই হোপ তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আৰু যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা। আৰু ইয়াৰ আগৰ যি ভিডিঅ'বোৰ আছে, মই লেচন 16, 15, 14 অলৰেডি MCQ কুৱেশ্যনবোৰ দিছোঁ। চ' তোমালোকে গৈ চাব পাৰিবা। চ' আমি দেৰি নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গতিকে এইটো হ'ল ছায়েন্সৰ চেপ্টাৰ 13ৰ মেগনেটিক ইফেক্ট অফ ইলেক্ট্ৰিক কাৰেণ্ট নামৰ পাঠৰ ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনছ। কুৱেশ্যন নম্বৰ 1ত আছে মেগনেটিক ফিল্ড লাইন্স ইমাৰ্জ ফ্ৰম ডেছ, অৰ্থাৎ ইয়াত সোধা হৈছে যে চুম্বকীয় ক্ষেত্ৰৰেখা ডেছৰ পৰা ওলাই আহে। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে চাউথ প'ল অৰ্থাৎ দক্ষিণ মেৰু, অপশ্যন বি নৰ্থ প'ল উত্তৰ মেৰু, অপশ্যন চি চেণ্টাৰ অফ মেগনেট চুম্বকৰ কেন্দ্ৰ, আৰু অপশ্যন ডি নন অফ দিজ অৰ্থাৎ এটাও নহয়। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি। মনত ৰাখিবা সদায় মেগনেটিক ফিল্ড লাইন্স নৰ্থ পলৰ পৰা ইমাৰ্জ হয়, মানে ওলাই আহে। কুৱেশ্যন নম্বৰ 2ত আছে দ্য স্মল গেপ ইন দ্য ইলেক্ট্ৰিক চাৰ্কিট ইজ ন'ন এজ ডেছ, অৰ্থাৎ বৈদ্যুতিক বৰ্তনীৰ যি সৰু গেপ থাকে সেইটো কি বুলি কোৱা আমাক সুধিছে। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে ছুইচ, চেল, বেটাৰী আৰু নন অফ দ্য এবভ। চ' কাইণ্ডলি তোমালোকে কমেণ্টত ইয়াৰ এনচাৰটো আগতীয়াকৈ জনাবা, তোমালোকে গম পাব পাৰিবা যে তোমালোকৰ প্ৰিপাৰেশ্যন কেনেকুৱা হৈ আছে, হয় নহয়। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ ছুইচ। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 3ত আছে মেগনেটিক ফিল্ড ইজ এ ডেছ, অৰ্থাৎ চুম্বকীয় ক্ষেত্ৰ হৈছে এটা ডেছ। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে স্কেলাৰ কোৱান্টিটি, ভেক্টৰ কোৱান্টিটি, অপশ্যন চি ডাইমেনশ্যনলেছ কোৱান্টিটি আৰু অপশ্যন ডি নন অফ দ্য এবভ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ ভেক্টৰ কোৱান্টিটি। মনত ৰাখিবা। এতিয়া ভেক্টৰ কোৱান্টিটি মানে কি হয়, যাৰ বোথ ডাইৰেকশ্যন আৰু মেগনিটিউড থাকে অৰ্থাৎ মান থাকে। আৰু স্কেলাৰ মানে হ'ল যাৰ অনলি মান থাকিব কিন্তু ডাইৰেকশ্যন নাথাকে। কুৱেশ্যন নম্বৰ 4ত আছে দ্য ইনষ্ট্ৰুমেণ্ট ডেট ডিটেক্টছ দ্য প্ৰেজেন্স অফ কাৰেণ্ট ইন এ চাৰ্কিট, অৰ্থাৎ বৰ্তনী এটাত বিদ্যুৎ প্ৰবাহৰ উপস্থিতি ধৰা পেলোৱা যন্ত্ৰ হ'ল ডেছ। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে এমিটাৰ, গেলভেনোমিটাৰ, ভল্ট মিটাৰ আৰু হাইগ্ৰমিটাৰ। চ' তোমালোকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো দিবলৈ যত্ন কৰা। চ' তোমালোকে কমেণ্টত জনাব পাৰিবা এনচাৰটো। চ' মই অলপ ৰখি দিছোঁ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ গেলভেনোমিটাৰ। মনত ৰাখিবা, যাক জি লেটাৰে সূচোৱা হয়। কুৱেশ্যন নম্বৰ 5ত আছে দ্য ফ্ৰিকুৱেঞ্চি অফ AC ইন ইণ্ডিয়া ইজ ডেছ, অৰ্থাৎ ভাৰতৰ AC ৰ কম্পনাংক হ'ল ডেছ। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে 100 হাৰ্জ, 60 হাৰ্জ, 50 হাৰ্জ আৰু 30 হাৰ্জ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ 50 হাৰ্জ। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 6লৈ। ইয়াত দিয়া আছে যে দ্য পটেঞ্চিয়েল ডিফাৰেঞ্চ বিটুইন দ্য লাইভ ৱায়াৰ এণ্ড দ্য নিউট্ৰেল ৱায়াৰ ইন ইণ্ডিয়া ইজ ডেছ, অৰ্থাৎ ভাৰতত জীৱন্ত তাঁৰ আৰু নিৰপেক্ষ তাঁৰৰ মাজত সাম্ভাৱ্য পাৰ্থক্য হ'ল ডেছ। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ 220 ভল্ট। কুৱেশ্যন নম্বৰ 7ত আছে দ্য ফেক্টৰ অন উইচ দ্য ভেলিউ অফ মেগনেটিক ফিল্ড ইনচাইড এ কাৰেণ্ট কেৰিং ছলিনয়েড ডিপেণ্ডছ অন ডেছ, অৰ্থাৎ কাৰেণ্ট বহনকাৰী বা বিদ্যুৎ বহনকাৰী ছলিনয়েডৰ ভিতৰত চুম্বকীয় ক্ষেত্ৰৰ মান যিটো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে তাক কি বুলি কোৱা হয়। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে অপশ্যন এ নাম্বাৰ অফ টাৰ্ণছ অফ দ্য কইল, অপশ্যন বি ৰেডিয়াছ অফ দ্য কইল, অপশ্যন চি কাৰেণ্ট থ্ৰু দ্য কইল আৰু অপশ্যন ডি অল অফ দ্য এবভ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ অল অফ দ্য এবভ। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 8ত আছে এন AC জেনেৰেটৰ ইউজেছ ডেছ, অৰ্থাৎ এটা AC জেনেৰেটৰে ডেছ ব্যৱহাৰ কৰে। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে অপশ্যন এ 2 স্লিপ ৰিংছ, অপশ্যন বি এ স্প্লিট ৰিং, অপশ্যন চি বোথ এ এণ্ড বি আৰু অপশ্যন ডি নন অফ দ্য এবভ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ 2 স্লিপ ৰিংছ। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 9লৈ। ইয়াত দিয়া আছে যে এ DC জেনেৰেটৰ ইউজেছ ডেছ, অৰ্থাৎ এটা DC জেনেৰেটৰ ডেছ ব্যৱহাৰ কৰা হয়। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে এ স্প্লিট ৰিং, 2 স্লিপ ৰিংছ, বেণ্ড ৰিংছ আৰু অপশ্যন ডি নন অফ দ্য এবভ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ এ স্প্লিট ৰিং। মনত ৰাখিবা।
অলপ আগতে আমি পাইছিলোঁ যে যি এচি জেনেৰেটৰ আছে তাত কি ব্যৱহাৰ কৰা হয়, 2 স্লিপ ৰিংছ হয় নহয়, গতিকে ডিচি জেনেৰেটৰত সদায় মনত ৰাখিবা স্প্লিট ৰিং ব্যৱহাৰ কৰা হয়। Question number 10 আছে which of the following devices converts electrical energy into mechanical energy, অৰ্থাৎ তলৰ কোনটো যন্ত্ৰই বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰে। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে ইলেক্ট্ৰিক মোটৰ, এমিটাৰ, গেলভেনোমিটাৰ আৰু ইলেক্ট্ৰিক জেনেৰেটৰ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ ইলেক্ট্ৰিক মোটৰ, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 11 আছে the most suitable material for making the core of an electromagnet is dash, অৰ্থাৎ ইলেক্ট্ৰমেগনেটৰ মূল অংশ নিৰ্মাণৰ বাবে আটাইতকৈ উপযুক্ত পদাৰ্থ হ'ল ডেছ। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে অপশ্যন এ ছফ্ট আইৰণ, অপশ্যন বি কপাৰ, অপশ্যন চি এলুমিনিয়াম আৰু অপশ্যন ডি ষ্টিল। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ ছফ্ট আইৰণ, মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 12 ইয়াত দিয়া আছে যে when electric current is passed through the coil of a solenoid then the magnetic field is dash, অৰ্থাৎ যেতিয়া সলিনয়ডৰ কইলৰ মাজেৰে বৈদ্যুতিক প্ৰবাহ পাৰ হয় তেতিয়া চুম্বকীয় ক্ষেত্ৰখন মানে কেনেকুৱা হ'ব আমাক সুধিছে। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে অপশ্যন এ ইনক্ৰিজেছ এলং দ্য ডাইৰেকশ্যন অফ কাৰেণ্ট, অৰ্থাৎ প্ৰবাহিত প্ৰবাহৰ দিশত বাঢ়িব। অপশ্যন বি ডিক্ৰিজেছ এলং দ্য ডাইৰেকশ্যন অফ কাৰেণ্ট, অৰ্থাৎ প্ৰবাহিত প্ৰবাহৰ দিশত কমিব। অপশ্যন চি ৰিমেইনছ দ্য ছেম এট অল টাইম, অৰ্থাৎ সকলো সময়তে একে থাকিব। আৰু অপশ্যন ডি বিকামছ জিৰ'। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ ৰিমেইনছ দ্য ছেম এট অল টাইমছ, মানে সকলো সময়তে একে থাকিব। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 13 ইয়াত দিয়া আছে যে এ কাৰেণ্ট কেৰিং কণ্ডাক্টৰ এক্সপিৰিয়েঞ্চেছ এ মেক্সিমাম ফ'ৰ্চ ইন এ মেগনেটিক ফিল্ড when the direction of electric current and magnetic field makes an angle, অৰ্থাৎ এটা প্ৰবাহ কঢ়িয়াই নিয়া পৰিবাহীয়ে চুম্বকীয় ক্ষেত্ৰত সৰ্বোচ্চ বলৰ অভিজ্ঞতা লাভ কৰে যেতিয়া বৈদ্যুতিক প্ৰবাহ আৰু চুম্বকীয় ক্ষেত্ৰৰ দিশে কোণ তৈয়াৰ কৰে। গতিকে কোণটো কিমান হ'ব আমাক সুধিছে। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে 45 ডিগ্ৰী, 90 ডিগ্ৰী, 100 ডিগ্ৰী আৰু 180 ডিগ্ৰী। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ 45 ডিগ্ৰী, মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 14 ইয়াত দিয়া আছে যে দ্য most suitable material for making the core of an electromagnet is dash, অৰ্থাৎ বিদ্যুৎ চুম্বকৰ মূল অংশ নিৰ্মাণৰ বাবে আটাইতকৈ উপযুক্ত পদাৰ্থ হ'ল ডেছ। গতিকে এই কুৱেশ্যন মই অলৰেডি দিছিলোঁ অলপ আগতে, ডাবল হৈ গ'ল। গতিকে তোমালোকে এই এনচাৰটো কোৱাচোন, মই অলপ আগতে কৈছিলোঁ যিহেতু হয় নহয়, ডাবল হৈ গ'ল কুৱেশ্যনটো। গতিকে আমি এই কুৱেশ্যনটো ইগন'ৰ কৰি দিওঁ, কিন্তু ডাবল হৈ গ'ল। চ' এতিয়া আগবাঢ়ো কুৱেশ্যন নম্বৰ 15 কুৱেশ্যন নম্বৰ 15 আছে টু মেগনেটিক ফিল্ড লাইন্স ডেছ, অৰ্থাৎ দুটা চুম্বকীয় ক্ষেত্ৰৰেখা ডেছ। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে ইণ্টাৰচেক্ট এট দ্য মিড পইণ্ট অফ মেগনেট, অপশ্যন বি ইণ্টাৰচেক্ট নিয়াৰ নৰ্থ প'ল অৰ চাউথ প'ল, অপশ্যন চি ইণ্টাৰচেক্ট এট দ্য নিউট্ৰেল পইণ্ট আৰু অপশ্যন ডি নেভাৰ ইণ্টাৰচেক্ট ইচ আদাৰ। গতিকে দুটা মেগনেটিক ফিল্ড লাইনে কেতিয়াও কটাকটি নকৰে হয় নহয়। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি। চ' মনত ৰাখিবা যে দুটা চুম্বকীয় ক্ষেত্ৰৰেখাই কেতিয়াও কটাকটি নকৰে। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 16 ইয়াত দিয়া আছে যে which of the following is not attracted by a magnet, অৰ্থাৎ তলৰ কোনটো চুম্বকে আকৰ্ষণ নকৰে। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে নিকেল, ব্ৰাছ, আইৰণ আৰু কোবাল্ট। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ ব্ৰাছ, মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 17 ইয়াত দিয়া আছে যে দ্য নৰ্থ প'ল অফ আৰ্থছ মেগনেট ইজ ইন দ্য ডেছ, অৰ্থাৎ পৃথিৱীৰ চুম্বকৰ উত্তৰ মেৰুটো হ'ল ডেছ। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে জিঅ'গ্ৰাফিকেল নৰ্থ, জিঅ'গ্ৰাফিকেল চাউথ, জিঅ'গ্ৰাফিকেল ৱেষ্ট আৰু জিঅ'গ্ৰাফিকেল ইষ্ট। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ জিঅ'গ্ৰাফিকেল চাউথ, মনত ৰাখিবা। অৰ্থাৎ পৃথিৱীৰ চুম্বকৰ কি হ'ব মেৰুটো জিঅ'গ্ৰাফিকেল চাউথ হ'ব। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 18 ইয়াত দিয়া আছে যে এ ছফ্ট আইৰণ বাৰ ইজ ইনজাৰ্টেড ইনচাইড এ কাৰেণ্ট কেৰিং সলিনয়েড, দ্য মেগনেটিক ফিল্ড ইনচাইড দ্য সলিনয়েড ইজ ডেছ, অৰ্থাৎ কাৰেণ্ট কঢ়িয়াই নিয়া সলিনয়েডৰ ভিতৰত এটা কোমল লোহাৰ বাৰ সোমাই দিয়া হয়। সলিনয়েডৰ ভিতৰৰ চুম্বকীয় ক্ষেত্ৰটো কি হ'ব। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে যেনে অপশ্যন এ উইল ডিক্ৰিজ মানে কমিব,
অপশ্যন বি উইল ইনক্ৰিজ মানে বাঢ়িব, অপশ্যন চি উইল বিকাম জিৰ' মানে শূন্য হ'ব, আৰু অপশ্যন ডি ৰিমেইন দ্য চেম মানে একে থাকিব। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি। মনত ৰাখিবা সদায় ইনক্ৰিজ হয়। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 19লৈ। ইয়াত দিয়া আছে যে এন ইলেক্ট্ৰিক মটৰ ইজ এ ডিভাইচ উইচ ট্ৰান্সফৰ্মছ ডেছ, অৰ্থাৎ বৈদ্যুতিক মটৰ হৈছে এনে এটা যন্ত্ৰ যিয়ে ৰূপান্তৰ কৰে ডেছ। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে মেকানিকেল এনাৰ্জি ইনটু ইলেক্ট্ৰিকেল এনাৰ্জি, অপশ্যন বি ইলেক্ট্ৰিকেল এনাৰ্জি ইনটু মেকানিকেল এনাৰ্জি, অপশ্যন চি কাইনেটিক এনাৰ্জি ইনটু পটেনচিয়েল এনাৰ্জি, আৰু অপশ্যন ডি ইলেক্ট্ৰিকেল এনাৰ্জি ইনটু পটেনচিয়েল এনাৰ্জি। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ ইলেক্ট্ৰিকেল এনাৰ্জি ইনটু মেকানিকেল এনাৰ্জি। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 20লৈ। ইয়াত দিয়া আছে যে হু ডিস্কভাৰ্ড দ্য ইলেক্ট্ৰমেগনেটিক চাৰ্জ, অৰ্থাৎ বিদ্যুৎ চুম্বকীয় আবেশ কোনে আৱিষ্কাৰ কৰিছিল। গতিকে এইটো খুবেই ইজি কুৱেশ্যন হয়। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ মাইকেল ফেৰাডে। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 21লৈ। ইয়াত দিয়া আছে যে হুইচ অফ দ্য ফলোইং ইজ নট এ পাৰ্ট অফ এন এচি জেনেৰেটৰ, অৰ্থাৎ তলত উল্লেখ কৰা কোনটো এচি জেনেৰেটৰৰ অংশ নহয়। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে আৰ্মেচিয়ৰ, স্লিপ ৰিংছ, পুলি আৰু ব্ৰাছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ পুলি। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 22লৈ। ইয়াত দিয়া আছে যে এ ফিউজ শুড অলৱেজ বি প্লেচ ইন দ্য ডেছ, অৰ্থাৎ আমি ফিউজটো ক'ত প্লেচ কৰিব লাগে আমাক সুধিছে। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে অপশ্যন এ দিয়া আছে লাইভ ৱায়াৰ অফ দ্য মেইন চাৰ্কিট, নিউট্ৰেল ৱায়াৰ অফ দ্য মেইন চাৰ্কিট, আৰ্থ ৱায়াৰ অফ দ্য মেইন চাৰ্কিট, আৰু অপশ্যন ডি বোথ লাইভ এণ্ড নিউট্ৰেল ৱায়াৰ অফ দ্য মেইন চাৰ্কিট। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ লাইভ ৱায়াৰ অফ দ্য মেইন চাৰ্কিট। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 23লৈ। ইয়াত দিয়া আছে যে দ্য ডিভাইচ ডেট কেন জেনেৰেট ইলেক্ট্ৰিক কাৰেণ্ট ইজ ডেছ, অৰ্থাৎ বিদ্যুৎ প্ৰবাহ সৃষ্টি কৰিব পৰা যন্ত্ৰটো হ'ল ডেছ। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে এমিটাৰ, জেনেৰেটৰ, গেলভেনোমিটাৰ আৰু মটৰ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ জেনেৰেটৰ। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 24লৈ। ইয়াত দিয়া আছে যে হোৱাট কাইণ্ড অফ কালাৰ ইনচুলেটৰ ডাজ লাইভ ৱায়াৰ হেভ, অৰ্থাৎ সজীৱ তাঁৰত কেনেধৰণৰ ৰঙৰ অন্তৰক থাকে। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে ব্লু, হোৱাইট, ৰেড আৰু য়েল্ল'। গতিকে সদায় মনত ৰাখিবা যে সজীৱ তাঁৰত ৰেড কালাৰৰ মানে অন্তৰক থাকে। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ ৰেড। এতিয়া আগবাঢ়িছোঁ আজিৰ ছেশ্যনৰ অন্তিম কুৱেশ্যনলৈ, অৰ্থাৎ কুৱেশ্যন নম্বৰ 25লৈ। ইয়াত দিয়া আছে যে হোৱাট ইজ দ্য নেম অফ দ্য ইউনিট অফ ষ্ট্ৰেংথ অফ দ্য মেগনেটিক ফিল্ড, অৰ্থাৎ চৌম্বক ক্ষেত্ৰৰ প্ৰাবল্যৰ এককৰ নাম কি হয় বুলি আমাক সোধা হৈছে। চ' এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে টেছলা, অৰষ্টেড, এম্পিয়াৰ পাৰ মিটাৰ আৰু অল অফ দ্য এবভ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ অল অফ দ্য এবভ। মনত ৰাখিবা। মানে চৌম্বক ক্ষেত্ৰৰ প্ৰাবল্য কেতিয়াবা টেছলা বুলি কোৱা হয়, অৰষ্টেড বুলি কোৱা হয়, আৰু লগতে এম্পিয়াৰ পাৰ মিটাৰ বুলিও কোৱা হয়। গতিকে এয়া আছিল তোমালোকৰ আজিৰ ইম্পৰ্টেণ্ট মানে কিছুমান MC কুৱেশ্যনছ। আই হোপ তোমালোকে ভিডিঅ'টো ভাল পাইছা। আৰু যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা, দেন প্লিজ নিজৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিবা। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।